Hello everyone, welcome to my channel. মই আজিৰ ভিডিঅ'টোত তোমালোকৰ লগত আলোচনা কৰিবলৈ গৈ আছো কিদৰে স্কুলৰ সৰু সৰু ছাত্ৰ-ছাত্ৰীয়ে স্বাধীনতা দিৱসৰ ওপৰত অতি সুন্দৰকৈ ভাষণ দিব পাৰে। Let's see ৭৭তম স্বাধীনতা দিৱস উপলক্ষে মুকলি আকাশত নাচি থকা জাতীয় পতাকাৰ তলত সমবেত হোৱা সন্মানীয় আজিৰ সভাৰ সভাপতি মহোদয়, অধ্যক্ষ মহোদয়, শিক্ষক শিক্ষয়িত্ৰীসকল, অভিভাৱকসকল আৰু মোৰ মৰমৰ বন্ধু বান্ধৱী ভাইটি ভণ্টিসকল, পোনপ্ৰথমে মই সকলোকে স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আজিৰ দিনটোত ভাষণ দিয়াৰ সুযোগ প্ৰদানৰ বাবে অধ্যক্ষ মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছো। আজি আমি ইয়াত এই মহান ৰাষ্ট্ৰীয় দিৱসটো উদযাপন কৰিবলৈ একত্ৰিত হৈছো। আমি জানো যে স্বাধীনতা দিৱস আমাৰ সকলোৰে বাবে এক শুভ দিন আৰু এই দিন ইতিহাসত চিৰদিনৰ বাবে উল্লেখ কৰা হৈছে। এইটো সেই দিন যেতিয়া আমি ভাৰতৰ মহান স্বাধীনতা সংগ্ৰামীসকলৰ দ্বাৰা বহু বছৰৰ কঠোৰ সংগ্ৰামৰ পিছত ব্ৰিটিছ শাসনৰ পৰা মুক্তি পাইছিলো। ভাৰতৰ স্বাধীনতাৰ প্ৰথম দিনটো স্মৰণ কৰাৰ লগতে ভাৰতৰ স্বাধীনতাৰ বাবে প্ৰাণ ত্যাগ কৰা মহান ব্যক্তিসকলক স্মৰণ কৰিবলৈ প্ৰতি বছৰে 15 আগষ্ট তাৰিখে স্বাধীনতা দিৱস উদযাপন কৰো। ভাৰতে 1947 চনৰ 15 আগষ্ট তাৰিখে ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল। স্বাধীনতাৰ পিছত আমি আমাৰ নিজৰ ৰাষ্ট্ৰ, নিজৰ মাতৃভূমি, আমাৰ সকলো মৌলিক অধিকাৰ লাভ কৰিছো। আমি সকলোৱে এজন ভাৰতৰ নাগৰিক হিচাপে গৌৰৱ কৰা উচিত যে আমি এখন স্বাধীন ভাৰতত জন্ম লাভ কৰিছো। ইংৰাজী 1857 চনৰ পৰা 1947 চনলৈ বহুতো স্বাধীনতা সংগ্ৰামীয়ে দেশৰ বাবে জীৱন দান দিব লগা হৈছিল। ব্ৰিটিছ বাহিনীৰ এজন সৈনিক মংগল পাণ্ডে পোনপ্ৰথমে ভাৰতৰ স্বাধীনতাৰ বাবে ব্ৰিটিছৰ বিৰুদ্ধে মাত মাতিছিল আৰু নিজৰ জীৱন দেশৰ বাবে ত্যাগ কৰিছিল। পিছলৈ বহুতো স্বাধীনতা সংগ্ৰামীয়ে ব্ৰিটিছৰ বিৰুদ্ধে সংগ্ৰাম কৰিছিল আৰু স্বাধীনতাৰ বাবে সিহঁতৰ জীৱন দান দিছিল। আমি কেতিয়াও ভগৎ সিং, ক্ষুদিৰাম বসু, চন্দ্ৰশেখৰ আজাদ, নেতাজী সুভাষ চন্দ্ৰ বোস আদিৰ ত্যাগ পাহৰিব নোৱাৰি। মহাত্মা গান্ধী এজন মহান ভাৰতীয় ব্যক্তিত্ব আছিল যিয়ে ভাৰতীয়সকলক অহিংসাৰ এক ডাঙৰ পাঠ শিকাইছিল আৰু ভাৰতৰ স্বাধীনতাত এক বিশেষ ভূমিকা আগবঢ়াইছিল। এইখিনিতে মই মোৰ বক্তব্য সামৰণি মাৰিছো। জয় হিন্দ, জয় ভাৰত, বন্দে মাতৰম। যদি মোৰ ভিডিঅ'টো ভাল লাগি থাকে তেনেহলে কি কৰিব, আপোনালোকৰ সৰু সৰু ভাইটি ভণ্টিসকলক শিকাই দিব যাতে সিহঁতে স্বাধীনতা দিৱসৰ ওপৰত অতি সুন্দৰকৈ ভাষণ দিব পাৰে। Thanks for watching my